हेलो स्टूडेंट जे सकल छात्र छात्री 2025 बर्षत HSLC कम्पार्टमेंटल एग्जाम दिছে সেই সকল ছাত্র ছাত্রীর ভাবে আহিল এটা গুরুত্বপূর্ণ নোটিস। তোমালোকে এই কয়দিন ধৰি বহুতেই কমেন্ট কৰি আছিলা কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া দিব। তোমালোকক ইতিমধ্যে মই ভিডিও দিছো যে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট 15 জুনৰ পৰা 21 জুনৰ ভিতৰতে দিব। যোৱা 2 দিন আগতে মই তোমালোকক আৰু এটা ভিডিও দিছিলো, তাত আমি কৈছো 16 জুনত কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট দিয়াৰ বেছি চান্স আছে। তাৰ পিছত আজি এটা নোটিস আহিছে, এই নোটিসটো ক্ৰছ কাৰেন্ট নিউজ চেনেলৰ পৰা পোষ্ট কৰিছে আৰু ইয়াত ধুনীয়াকৈ লিখাই আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। বলা আমি এই নোটিসখন চাও, ইয়াত কি লিখা আছে। It is notified for information of all candidates who appeared in the high school leaving candidates compartmental examination 2025 conducted by Assam State School Education Board Division 1 Assam during the month of May 2025 that their result will be declared on 16th of June 2025 from 11 am এই নোটিসখনত কৈছে 16 জনত কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট অৰ্থাৎ ফলাফল ঘোষণা কৰা হ'ব ৰাতিপুৱা 11 বজাত। কিন্তু এতিয়ালৈকে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে টুইট কৰি জনোৱা নাই। কিন্তু এই নোটিসখন একেবাৰে ৰিয়েল হয়, ফেক নোটিস নহয়। হয়তো আজি ৰাতি নাইবা ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে বা শিক্ষামন্ত্ৰীয়ে টুইট কৰি জনাই দিব পাৰে। গতিকে কালি ৰাতিপুৱা 11 বজালৈকে অপেক্ষা কৰা, ৰিজাল্ট দিয়ে নে নাই। এইখিনি আছিল আজিৰ ভিডিও। যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিওটো এটা লাইক কৰি দিবা।